ভিডিঅ'টো আৰম্ভণিতে কওঁ যে আজিৰ ভিডিঅ'টো একদম আনঅৰ্গেনাইজড কাৰণ গোটেই ভিডিঅ'টো খেলিমেলি মাজতে আছে। ওকে, হেল্ল' এভৰিৱান, মই কমলিকাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এখেতক দেখিছেনে? এখেতৰ নাম হৈছে কালু। মোৰ কেণ্টিনৰ ওচৰতে থাকে, কিন্তু দুপৰীয়া টাইমটোত ক'ৰ পৰানো কেনেকৈ আহি পায় সি নাজানো, আৰু আহি মোৰ লগত এইবোৰ কৰি থাকে কাৰণ তাৰ ভোক লাগে, ভাত মই দিব লাগে চাগে, সেই কথাটোকে সি মোক জনাই থাকে। যিসকল পেট লাভাৰ্ছ আছে তেওঁলোকে চাগে মোৰ কথাটো ভালকৈ বুজি পাইছে। কেণ্টিনৰ পৰা ওলাই জিঅ' মাৰ্টলৈ গ'লোঁ, আৰু লিজা আগৰ পৰাই তাত আছিলে। তাই ক্লাছৰ পৰা বাহিৰে আহিলে। তাইক মই সুধিলোঁ যে কি ল'লি? তাই বোলে অকল চিপছকেইটা লৈ ৰৈ আছে। তাই হেনো অকল চিপছ ল'বলৈহে আহিছিলে ইয়াত, বাকী ডিউটি মোৰ। চ' বাকী বজাৰবোৰ কৰিলোঁ আৰু ধুমাধুম বিল কৰি ঘৰলৈ উভতি আহিছোঁ। ঘূৰি আহোঁতে বাইপাছতে ৰখি চাহ একাপ খাই আহিছোঁ, যিহেতু ভোক লাগি গৈছেগৈ, বহুত দেৰি হ'ল। আৰু আহিয়ে চিধা গা মূৰ ধুই মই হনুমান চালিচা লৈ হনুমান মন্দিৰলৈ গ'লোঁ। এয়া হৈছে নেক্সট ডে চিন। এইজনী মুনু দেই, আমাৰ ভাগিন। চ' আজি হৈছে গণেশ পূজা, আৰু আজি মানুহজনৰ ভনীয়েকৰ ঘৰলৈ আমাক গণেশ পূজা খাবলৈ মাতিছিলে, মানে মিতালী বা ঘৰলৈ। মই তাইক সৰুৰ পৰাই মিতালী বা বুলিয়ে কওঁ, সেইকাৰণে মিতালী বা বুলিয়ে কৈছোঁ। আৰু চ' সৰু দুটামান ক্লিপ লৈছিলোঁ, ভালকৈ ভিডিঅ' কৰা নহ'ল। নেক্সট আপোনালোকক সকলোকে চিনাকি কৰি দিম দেই। আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা পালে ক'ব। বাই বাই।